বিলাসীপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। প্ৰচণ্ড শীতৰ মাজত মুকলি আকাশৰ তলতে দিন ৰাতি অতিবাহিত কৰিছে উচ্ছেদিতই। উল্লেখযোগ্য যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলাই মুক্ত কৰিছে প্ৰায় ৩৫০০ বিঘা ভূমি। মঙলবাৰে গাঁও তিনিখনত চৰকাৰে অধিগ্ৰহণ কৰা পট্টাভুক্ত ভূমিত চলাই দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। আৰু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত বুলডোজাৰ চলাই প্ৰশাসনে তছনছ কৰে ৯০টা পট্টাভুক্ত পৰিয়ালৰ বাসগৃহ। উল্লেখযোগ্য যে ইয়াৰে একাংশ পট্টাভুক্ত পৰিয়ালে পুনৰ সংস্থাপন তথা পৰ্যাপ্ত ক্ষতিপূৰণ নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে। গৃহ, ভূমি, গছ-গছনি, পুখুৰী আদিৰ পৰ্যাপ্ত ক্ষতিপূৰণ বিচাৰিছে মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনলৈ কাটৰ অনুৰোধ উচ্ছেদিত পৰিয়ালৰ। মঙ্গলবাৰে ইভেকশ্যন কৰিলে, ভেলুৱেশ্যন এটা নোটিছ দিছিলে। সেই নোটিছত যিটো ভেলু লিখিছিলে একেবাৰে কম। ২৫ তাৰিখে আমি চিফ ছেক্ৰেটাৰীৰ অফিচত আপিল এখন কৰিছোঁ যে আমাৰ যিখিনি আপোনালোকে ভেলু দিছে এই ভেলু লৈ আমি সন্তুষ্ট নহয়। ১০,০৮,০০০ টকা বিঘা প্ৰতি আমাক যিটো ভেলু দিছে আৰু ঘৰ বাৰীৰ ভেলু একেবাৰে কম দিছে, গছ গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে। তাৰ কাৰণে আমি আপিল কৰিছোঁ। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিছেটেলমেণ্টটো দিলে হ'ল, কিন্তু এই চিৰিয়াকুটা অঞ্চলতে দিব। আপুনি আমাৰ CM ছাৰ, আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী, আপুনি যদি আমাক দয়া নকৰে মানে মামা, আমি আৰু ক'ত গৈ আমি ন্যায় পাম মামা।